টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপৰ অধ্যায় 5 পাঠ 1 কোনে কবিতা হয় মৰমৰ ছাত্ৰ ছাত্ৰী কবিতা মই তোমালোকক প্ৰথমতে মাতি শুনাম লগতে ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ 1 কোনে কবিতা পঢ়ো আৰু আবৃত্তি কৰো আহা ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাত তৰা আঁকি মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায় আকাশ গৰুতা খনিকৰজন কেতিয়াবা পালে চিনি তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি কবি নৱকান্ত বৰুৱা কবিতা তোমালোকে মুখস্থ কৰি থৈ দিবা এতিয়া আমি ক্ৰিয়াকলাপত কি দিয়া হৈছে আলোচনা কৰিম ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে 1 নং আলোচনা কৰো আৰু লিখো আহা প্ৰথমতে আমি আলোচনা কৰিম প্ৰশ্নৰ উত্তৰ লিখিয়ে ৰাখিছো লিখাখিনিও মই তোমালোকক দেখুৱাম প্ৰথমতে আমি প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ক ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে আমি কবিতা পঢ়োতে পাইছিলো ঘৰবোৰ মিস্ত্ৰীয়ে সাজে বুলি কবিয়ে কৈছে খ প্ৰশ্ন মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে আন কি সাজে আমি কবিতাত পাইছিলো মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে মেজ চকী সাজে গ কবিৰ দেউতাকে চোলাবোৰ কৰ পৰা আনি দিয়ে কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে ঘ আকাশ গৰুতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন উত্তৰ আকাশ গৰুতা খনিকৰজনক চিনি পালে কবিয়ে ইমান ফুলক কোনে চোলা কিনি দিয়ে বুলি সুধিলেহেঁতেন উঙ প্ৰশ্ন কবিয়ে আকাশ গৰুতা খনিকৰ বুলি কাক বুজাইছে কবিয়ে আকাশ গৰুতা খনিকৰ বুলি কাক বুজাইছে খনিকৰকে বুজাইছে ঠিক আছে এটো প্ৰশ্ন উংগৰ প্ৰশ্ন অলপ বেলেগকৈ দিয়া হৈছে কাক বুজাইছে বুলি কোৱা হৈছে উত্তৰ লিখিলো খনিকৰক বুজাইছে ঠিক আছে প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছো এবাৰ চাই লম কৰ প্ৰশ্ন দিয়া হৈছে ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে উত্তৰ ঘৰবোৰ মিস্ত্ৰীয়ে সাজে বুলি কবিয়ে কৈছে খ প্ৰশ্ন মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে আন কি সাজে মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে মেজ চকী সাজে বিভিন্ন বস্তু সাজে কিন্তু কবিতাত যেহেতু মেজ চকী উল্লেখ কৰা হৈছে আৰু আমাক প্ৰশ্নটো দিয়া হৈছে পাঠভিত্তিক প্ৰশ্ন সেইকাৰণে মই মেজ চকী লিখিলো তোমালোকে বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা গ প্ৰশ্ন কবিৰ দেউতাকে চোলাবোৰ কৰ পৰা আনি দিয়ে উত্তৰ কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে ঘ প্ৰশ্ন আকাশ গৰুতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন উত্তৰ আকাশ গৰুতা খনিকৰজনক চিনি পালে কবিয়ে ইমান ফুলক কোনে চোলা কিনি দিয়ে বুলি সুধিলেহেঁতেন উঙ প্ৰশ্ন কবিয়ে আকাশ গৰুতা খনিকৰ বুলি কাক বুজাইছে উত্তৰ কবিয়ে আকাশ গৰুতা খনিকৰ বুলি খনিকৰক বুজাইছে কাক বুজাইছে খনিকৰক বুজাইছে বুলি লিখিলো আমাক কাক বুজাইছে বুলি সোধা হৈছে প্ৰশ্নত উংগৰ প্ৰশ্নৰ উত্তৰ তোমালোকে বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা এতিয়া আমি আলোচনা কৰিম নঙত দিয়া হৈছে কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা গোল চিনটো পুৰোৱা কবিৰ মনত উদয় হোৱা প্ৰশ্ন বহুত আছিলে হয়নে উত্তৰ পোৱা নাছিলে প্ৰশ্নবোৰ আমাক ইয়াত দিয়া হৈছে কাষত ইয়াত গোল চিন দিয়া হৈছে কোনটো প্ৰশ্নৰ উত্তৰ পোৱা নাছিলে সেইটো আমি পূৰ কৰিম ঠিক আছে ক ধুনীয়া আকাশখন কোনে সাজে ইয়াত গোল চিন পূৰ কৰিলো উত্তৰ পোৱা নাছিলে খ চোলাবোৰ বজাৰৰ পৰা কোনে আনি দিয়ে দেউতাই আনি দিয়ে পূৰ কৰা নাই গ ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে গোল পূৰ কৰিলো ঘ ফুলবোৰে ৰঙা নীলা চোলাবোৰ ক'ত পায় এইটো আমি পূৰ কৰিব লাগিব তোমালোকে পূৰ কৰি থৈ দিবা ঠিক আছে আকাশ গৰুতা খনিকৰজন কোন এইটো পূৰ কৰিবা প্ৰথম ফুলবোৰক চোলা কোনে কিনি দিয়ে পূৰ কৰিবা ঠিক আছে তোমালোকে এইখিনি চাই কৰি ল'বা ইয়াত মই কৰা নাই তোমালোকে কৰি ল'বা
ভাষা অধ্যয়নত দিয়া হৈছে পঢ়ো আহা তোমালোকে ভালকে পঢ়ি ল'বা ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখো আহা একবচন বহুবচন একবচন মানে এটা বুজোৱা বহুবচন মানে এটাতকৈ অধিক বুজোৱা চুলা চুলাবোৰ মেজ মেজবোৰ চকী চকীবোৰ ইয়াত ঘৰবোৰ আছে ইয়াত তোমালোকে ঘৰ বুলি লিখিবা মই লিখা নাই কিয়নো বুজাবৰ কাৰণে ঘৰবোৰ আছে ঘৰ লিখিবা ঠিক আছে তৰা তৰাবোৰ ফুল লিখিলো ফুলবোৰ মোৰ আমাৰ ঠিক আছে তোমালোকে লিখি লবা এতিয়া চোৱা তলৰ বাক্যশাৰীলৈ মন কৰো আহা 5 নম্বৰ দিয়া হৈছে মিস্ত্ৰীয়ে ঘৰ সাজে খনিকৰে আকাশ গড়ে আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে এতিয়া আমি উত্তৰ লিখিম এনেদৰে কি সাজে আৰু কি গড়ে লিখো আহা লৰাবোৰে মেজি সাজে সোণাৰীয়ে অলংকাৰ গড়ে কহাৰে বাচন বৰ্তন গড়ে ৰাইজে বাঁহৰ দলং সাজে শিশুৱে বালিঘৰ সাজে কুমাৰে মাটিৰ বাচন বৰ্তন গড়ে মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ গঢ়ে উৎসৱত তোৰণ সাজে টুকুৰা চৰায়ে বাঁহ সাজে মাঘ বিহুত ভেলাঘৰ সাজে এতিয়া তোমালোকে লিখিব পাৰিবা উত্তৰ এতিয়া আমি আলোচনা কৰিম 6 নঙত তোমালোকে নিজে পঢ়ি ল'বা 7 নঙত দিয়া হৈছে আকাশ গৰুতা খনিকৰজনক পদ্যশাৰীত গৰুতা শব্দটো কেনেদৰে গঠিত হৈছে চাও আৰু তালিকাখন পুৰাও আহা গৰুতা গড় যোগ উতা লিখুতা লিখ যোগ উতা পৰুতা পৰ যোগ উতা কৰোতা কৰ যোগ উতা খাওতা খা যোগ উতা চাওতা চা যোগ উতা ঠিক আছে তোমালোকে ইয়াৰে পৰা লিখি ল'বা তুমি কোৱা বা শুনা এনে ধৰণৰ শব্দ নিজৰ টুকা বহিত লিখা তোমালোকে আৰু কি শুনিছা তোমালোকে নিজৰ মতে টুকা বহিত লিখিব পাৰিবা এতিয়া জ্ঞান সম্প্ৰসাৰণত দিয়া হৈছে তলৰ পদ্যভাষিত আস্তনা শব্দসমূহ সলনি কৰি তোমাৰ নিজৰ শব্দৰে পূৰ কৰা তোমালোকে ইয়াত লিখিব পাৰিবা মোৰ বেগ বজাৰৰ পৰা আনি দিয়ে দেউতাই হয়নে আৰু বেগত ফুল থাকে ছবি থাকে হয়নে এতিয়া ফুলবোৰে বাৰু আছে হয়নে তোমালোকে ইয়াত ফুলবোৰেও লিখিব পাৰা ফুলবোৰে বাৰু ৰঙা নীলা ঠাইত তোমালোকে লিখিব পাৰা বগা অথবা হালধীয়া হয়নে হালধীয়া বগা এই বেগবোৰ ক'ত পায় ঠিক আছে তোমালোকে এনেকৈ মিলাই লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম আমাক ইয়াত মিলাবলৈ দিয়া হৈছে ইয়াত নাম দিয়া হৈছে তুমি যি কামৰ বাবে যাৰ ওচৰলৈ যোৱা তেওঁৰ ছবিৰ লগত বৃত্তি বুজোৱা শব্দটো মিলোৱা জোতা চিলাবলৈ তোমালোকে ক'ত যোৱা মুচিৰ তাত যোৱা হয়নে এইয়া ছবি ৰোগৰ চিকিৎসা কৰাবলৈ ক'ত যোৱা তোমালোকে চিকিৎসকৰ ওচৰত যোৱা হস্পিটেলত যোৱা হয়নে কাপোৰ চিলোৱাবলৈ ক'ত যোৱা দৰ্জীৰ ওচৰত যোৱা নে নোযোৱা দৰ্জী ক'ত আছে চাই লোৱা ইয়াত আছে দৰ্জী ইয়াত মিলাই দিবা ঠিক আছে মাটিৰ পাত্ৰ গঢ়াবলৈ তোমালোকে কাৰ ওচৰত যোৱা ইয়াত ছবি চোৱা কুমাৰৰ ওচৰলৈ ঠিক আছে বাঁহ কাঠৰ সামগ্ৰী সজোৱাবলৈ ক'ত যোৱা তোমালোকে ইয়াত চোৱা ছবি বাৰৈ ঠিক আছে ইয়াতে সব মই মিলাইয়ে থৈছো ইয়াত মিলোৱা নাই তোমালোকে চাই মিলাই লবা শুনি লবা ঠিক আছে যেনেকে তোমালোকে এটু চোৱা চিকিৎসক ইয়াত মিলাই লবা ইয়াৰ পৰা ইয়াত আস্তানি লবা ঠিক আছে ইয়াত দৰ্জী মিলাই লবা ঠিক আছে এটু বাৰৈ মিলাই লবা এটু কুমাৰ মিলাই লবা ঠিক আছে বুজি পাইছা আৰু মুচিটো মিলাই দি থোৱা হৈছে এতিয়া আমি আলোচনা কৰিম 11 নম্বৰ আলোচনা কৰিম ঠিক আছে 10 নম্বৰত হাতৰ আখৰ লিখা বুলি দিয়া হৈছে তোমালোকে নিজে লিখি লবা ধুনিয়াকে 11 নম্বৰত দিয়া হৈছে দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে দফাটো ধুনিয়াকে পঢ়ি লবা প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ কাৰণে লিখিয়ে ৰাখিছো এবাৰ চাই লম ঠিক আছে ক প্ৰশ্নত দিয়া হৈছে পাহিৰ আইতাক কি কামত পাকৈত উত্তৰত লিখিবা পাহিৰ আইতাক ঊণ গুঠাত পাকৈত খ প্ৰশ্ন গাঁৱৰ ডালিমী খুৰীয়েকহঁত আইতাকৰ ওচৰলৈ কিয় আহে উত্তৰত লিখিবা গাঁৱৰ ডালিমী খুৰীয়েকহঁত আইতাকৰ ওচৰলৈ ঊণ গুঠা শিকিবলৈ আহে তোমালোকে চমুকৈ লিখিলে ইমান লিখিলে উত্তৰ হৈ যাব অথবা তোমালোকে অলপ বহলাই লিখিলে লিখিব পাৰিবা পাহিৰ আইতাকে গাঁৱৰ ডালিমী খুৰীহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকলক ঊণ গুঠা শিকায় কাৰণে আইতাকৰ ওচৰলৈ আহে
গ প্ৰশ্ন ঊণেৰে ছুৱেটাৰৰ বাহিৰে আৰু কি কি গুঠিব পাৰি বহুত গুঠিব পাৰি বহুত কিবা কিবি গুঠিব পাৰি কিন্তু মই তোমালোকক লিখি দিছোঁ অকল ঊণেৰে ছুৱেটাৰৰ বাহিৰে বেগ টুপি ফুল হয়নে আমি ঊণৰ পৰা ফুলো গুঠিব পাৰোঁ বেগো গুঠিব পাৰোঁ টুপিও গুঠিব পাৰোঁ তোমালোকে যদি আৰু জানা লিখিব পাৰা ঘ প্ৰশ্ন পাহিয়ে কিয় মেচিন কিনিবলৈ কৈছে উত্তৰত লিখিবা কম সময়ৰ ভিতৰত বেছিকৈ গুঠিব পাৰিব বুলি পাহিয়ে মেচিন কিনিবলৈ কৈছে এতিয়া উঙ প্ৰশ্ন ঊণৰ কাম নকৰি তেওঁলোকে আন কি কি কাম কৰিব পাৰিলেহেঁতেন ঊণৰ কাম নকৰি তেওঁলোকে আন কি কি কাম কৰিব পাৰিলেহেঁতেন ধৰা হ'ল তোমালোক কি লিখিম তোমালোকে উত্তৰ কেনেকৈ লিখিবা ঊণৰ কাম নকৰি তেওঁলোকে বুলি লিখি তোমালোকে লাৰু পিঠা বনোৱা আচাৰ বনোৱা আদি কাম কৰিব পাৰিলেহেঁতেন বুলি লিখিবা ঠিক আছে তোমাৰ ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা নতুন ভিডিঅ' হ'ব তোমালোকৰ পাঠ 2 ঠিক আছে পাঠ 2 দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম ধন্যবাদ